দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী শিয়লা বৈষ্ণৱ দেওমৰনৈ সত্ৰত সংঘটিত হৈছে চুৰি কাৰ্য। যোৱা নিশা চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰৰ মণিকূটৰ খিৰিকীৰে চোৰ প্ৰৱেশ কৰি চুৰি কাৰ্য সংঘটিত কৰে। চোৰে সত্ৰখনত থকা বৰতাল, কাঁহৰ কাঁহী, পুষ্পপত্ৰ, টিলিঙা, চাকি গছ আদি কৰি ভালেমান সামগ্ৰী লৈ যায়। ইতিমধ্যে দৰং জিলাৰ আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, পাথৰীঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্ৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে বিগত সময়ত বৃহত্তৰ অঞ্চলটিৰ মঠ মন্দিৰ, সত্ৰ, দেৱালয় আদিত ব্যাপকভাৱে চুৰি কাৰ্য সংঘটিত হৈ অহা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। যোৱা নিশা আমাৰ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত চুৰি হয়। আমি 5 বজাত গম পাওঁ। তাৰমানে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ অহা দুগৰাকী ব্যক্তিয়ে আমাৰ শিয়ালা বৈষ্ণৱৰ সন্মুখেৰে যোৱা দেওমৰনৈ বালিপুতা পথৰ কাষত এটা আমাৰ বৈষ্ণৱৰ নিচে ঘণ্টা এটা পৰি থকা পাই লগে লগে দেওমৰনৈ চেৰিকালচাৰ ফাৰ্মৰ কৰ্মচাৰী নৰবাহাদুৰ চেত্ৰী সেই বস্তুটো দেখুৱাত চেত্ৰীয়ে সন্দেহবশতঃ কয় যে এইটো নিশ্চয় শিয়ালা বৈষ্ণৱত কিবা এটা ঘটনা ঘটিছে আৰু লগে লগে মোক ইনফৰ্ম কৰে। মই লগে লগে ইয়াত আহোঁ আৰু আমাৰ যিখিনি পৰিচালনা সমিতিৰ সদস্য আছে প্ৰায়খিনিকে খবৰ দিওঁ। গোটেইবিলাক আহি লগ হৈ চালোঁ আমি বস্তুখিনি। খিৰিকীৰে সোমাই ভিতৰৰ পৰা আমাৰ তামৰ পত্ৰ আছিলে, পুষ্পপত্ৰ, তাৰপিছত 2-এখন কাঁহী আছিলে, বঁটা আছিলে, তাল আছিলে আৰু ঘাণ্টিবিলাক আৰু গছা, এই গোটেইখিনি বস্তু নিছে। অৱশ্যে তাত কোনো ধৰণৰ টকা পইচা নাছিল। সেইকাৰণে আমি টকা পইচাৰ আগতে এবাৰ চুৰি হোৱাৰ কাৰণে তাত নাৰাখোঁ। এইখিনি বস্তু যিখিনি চাকি বন্তি জ্বলোৱা, বিশেষকৈ পিতলৰ বস্তুখিনি, সেইখিনি গোটেইখিনি লৈ গৈছে আৰু তামৰ পাত্ৰ, পুষ্পপত্ৰখিনি লৈ গৈছে। এইখিনিয়ে বৰ্তমানলৈকে চকুত ধৰা পৰিছে। ইতিমধ্যে আমি পাথৰীঘাট থানাত হাৰ্বেল জনাইছে আমাৰ এগৰাকী সদস্য মাননীয় নিৰঞ্জন শইকীয়াদেৱে। সেই সূত্ৰে গোটেইখিনি পুলিচৰ মানুহ আহিছে, ইয়াতে চালে তেওঁলোকে। এতিয়া আমি এজেহাৰ হিচাপে লিখি দিবলৈ কৈছে, এখন এজেহাৰ লিখিম। এইখিনি বৰ্তমান আমাৰ চৰকাৰী ঘৰত বা আৰক্ষীক জনোৱা হৈছে। ইয়াৰ পিছত কি হয় আমি এইটো লক্ষণীয় হ'ব। দেওমৰনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।